নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে চেনেলটোলৈ আজি সাধাৰণ জ্ঞানৰ পাৰ্ট 3 লৈ আহিছো যি কেইটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ সহায়ক হ'ব এই সাধাৰণ জ্ঞান কেইটাৰ ভিতৰত আপোনালোকে কিমান স্কোৰ কৰিব পাৰিলে সেইটো কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আহকচোন চাওঁ সেই সাধাৰণ জ্ঞান কেইটা ইয়াৰ আগত 73 টা কোৱেশ্চন আমি আলোচনা কৰিছিলো জিকে পাৰ্ট 2 ত আপোনালোকে সেইটো পাই যাব মই ডেসক্ৰিপচনত লিংকটো দি দিম এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক ব্ৰহ্মা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নেক্সট প্ৰশ্নটো হৈছে লুচাং হৈছে এক উৎসৱ যাক উদযাপন কৰা হয় ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ সিকিমত গ্ৰীনাৰ পাহাৰবোৰ ক'ত অৱস্থিত এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ গুজৰাট এলএএনৰ চমু ৰূপটো কি এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ লোকেল এৰিয়া নেটৱৰ্ক DOS ৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ডিস্ক অপাৰেটিং সিস্টেম নেক্সট প্ৰশ্নটো চাওঁচোন আহক BIOS ৰ সম্পূৰ্ণ ৰূপটো কি এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি বেসিক ইনপুট আউটপুট সিস্টেম গৌতম বুদ্ধৰ প্ৰকৃত নাম কি আছিল এ দেৱদত্ত বি সিদ্ধাৰ্থ সি নৰেন্দ্ৰ ডি এইবোৰৰ এটাও নহয় ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি সিদ্ধাৰ্থ গৌতম বুদ্ধক সিদ্ধাৰ্থ নামেও জনা যায় কম্পিউটাৰৰ মগজু কোনটো অংশক কোৱা হয় এ CPU বি মনিটৰ সি ROM ডি RAM ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ CPU নেক্সট প্ৰশ্নটো হৈছে যিশুৰ জন্ম ক'ত হৈছিল এ বেবিলনত বি আব্ৰেটত সি বেথলেহেমত ডি বেইৰুটত ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব সি বেথলেহেমত ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী কি এ ইটানগৰ বি দিছপুৰ সি আগৰতলা ডি আইজল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি দিছপুৰ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে বিহাৰৰ ৰাজধানী কি এ পাটনা বি গান্ধীনগৰ সি চিমলা ডি দৰভাংগা এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ পাটনা জম্মু আৰু কাশ্মীৰ ৰাজধানী কি এ শ্ৰীনগৰ আৰু জম্মু বি তিৰুৱন্তপুৰম সি ভুৱনেশ্বৰ ডি গেংটক ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ শ্ৰীনগৰ আৰু জম্মু নেক্সটটো হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানী কি এ ভোপাল বি ভুৱনেশ্বৰ সি জয়পুৰ ডি মুম্বাই এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি মুম্বাই ৰামায়ণত কিমানটা অধ্যায় আছে এ 5টা বি 7টা সি 9টা ডি 11টা ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি 7টা অধ্যায় আছে ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা চৰকাৰী ভাষা উল্লেখ কৰা হৈছে এ 14টা বি 22টা সি 24টা ডি 25টা ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 22টা পৃথিৱীত দিন ৰাতি কেতিয়া হয় এ দৈনিক গতিৰ বাবে বি বাৰ্ষিক গতিৰ বাবে সি অৰ্ধবাৰ্ষিক গতিৰ বাবে ডি ত্ৰৈমাসিক গতিৰ বাবে এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ দৈনিক গতিৰ বাবে নিম্নলিখিত কোনটো জাপানৰ মানচেষ্টাৰ বুলি কোৱা হয় এ ওচাকা বি টকিঅ সি নাগাসাকি ডি ইয়াকোহামা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ওচাকা নেক্সট প্ৰশ্নটো হৈছে অশোকৰ শিলালিপিৰ লিপি কি এ গুৰুমুখী বি ব্ৰাহ্মী সি দেৱনাগৰী ডি হাইৰোগ্লাইফিক্স এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ব্ৰাহ্মী নিম্নলিখিত কোনটো শাসকক চিলাৰায় বুলি জনা যায় এ নৰনাৰায়ণ বি ভাস্কৰ বৰ্মন সি শুক্লধ্বজ এই অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি শুক্লধ্বজ ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক ভাৰতৰ কোনখন নদীক নিমখৰ নদী বুলি কোৱা হয় এ লুনি বি সিন্ধু সি গোদাবৰী ইয়াৰ অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ লুনি মালদ্বীপ আৰু ভাৰতৰ মাজৰ সামুদ্ৰিক সীমাক কি বুলি কোৱা হয় এ 10 ডিগ্ৰী চেনেল বি 8 ডিগ্ৰী চেনেল সি 9 ডিগ্ৰী চেনেল ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 8 ডিগ্ৰী চেনেল 2011 চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ কোনখন জিলাত সৰ্বাধিক এ কাছাৰ বি শোণিতপুৰ
চি কামৰূপ মেট্ৰপলিটান। ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি কামৰূপ মেট্ৰপলিটান। ত্ৰিপলি কোনখন দেশৰ ৰাজধানী? এ পৰ্তুগাল, বি লিবিয়া, চি মৰক্কো। ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি লিবিয়া। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? এ ৰাজা ৰামমোহন ৰায়, বি বিবেকানন্দ, চি দয়ানন্দ সৰস্বতী। এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি দয়ানন্দ সৰস্বতী। কনকলতা বৰুৱা নিম্নলিখিত কোনটো স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল? এ ভাৰত ত্যাগ আন্দোলন, বি আইন অমান্য আন্দোলন, চি মোৱামৰীয়া বিদ্ৰোহ। এই অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ভাৰত ত্যাগ আন্দোলনৰ সময়ত জড়িত আছিল।